নিশ্চিতভাৱে আমি ক'ব লাগিব আচলতে এই ৰঙামাটি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনাৰ দৰিয়া সংযোগী যিটো পথ আজি এই পথছোৱাত যি দুৰৱস্থা আচলতে ইয়াত সৰ্বসাধাৰণ ৰাইজে ইয়াৰ ভুক্তভোগী হৈ আছে। এইখিনিতে আমি যি বিভাগীয় কৰ্তৃপক্ষ আচলতে PW ডিপাৰ্টমেণ্টে তেওঁলোকে যিটো কণ্ট্ৰেক্টাৰক তেওঁলোকে কামটো দিছিলে আচলতে তেওঁলোকে এই কণ্ট্ৰেক্টাৰৰ ওপৰত আচলতে গুৰুত্ব নিদিয়াৰ ফলত আজি এনেকুৱা সৰ্বসাধাৰণ ৰাইজে আচলতে ইয়াৰ ভুক্তভোগী হ'ব লগা হৈছে। আমি ইয়াৰ স্থানীয় যি বিধায়ক মৃণাল শইকীয়া আমি আহ্বান জনাইছোঁ যে আপুনি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অতি সোনকালে এই ৰাস্তাটো আপোনালোকে নতুনকৈ নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা কৰক, নতুবা আগন্তুক যি আপোনাৰ এই বিধানসভা নিৰ্বাচন আহি আছে আচলতে এই সদ্যগতি অঞ্চলসমূহত আপোনাৰ আচলতে প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। নিশ্চিতভাৱে আমি ক'ব লাগিব আচলতে এই ৰঙামাটি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনাৰ দৰিয়া সংযোগী যিটো পথ আজি এই পথছোৱাত যি দুৰৱস্থা আচলতে ইয়াত সৰ্বসাধাৰণ ৰাইজে ইয়াৰ ভুক্তভোগী হৈ আছে। এইখিনিতে আমি যি বিভাগীয় কৰ্তৃপক্ষ আচলতে PW ডিপাৰ্টমেণ্টে তেওঁলোকে যিটো কণ্ট্ৰেক্টাৰক তেওঁলোকে কামটো দিছিলে আচলতে তেওঁলোকে এই কণ্ট্ৰেক্টাৰৰ ওপৰত আচলতে গুৰুত্ব নিদিয়াৰ ফলত আজি এনেকুৱা সৰ্বসাধাৰণ ৰাইজে আচলতে ইয়াৰ ভুক্তভোগী হ'ব লগা হৈছে। আমি ইয়াৰ স্থানীয় যি বিধায়ক মৃণাল শইকীয়া আমি আহ্বান জনাইছোঁ যে আপুনি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি অতি সোনকালে এই ৰাস্তাটো আপোনালোকে নতুনকৈ নিৰ্মাণ কৰাৰ এটা ব্যৱস্থা কৰক, নতুবা আগন্তুক যি আপোনাৰ এই বিধানসভা নিৰ্বাচন আহি আছে আচলতে এই সদ্যগতি অঞ্চলসমূহত আপোনাৰ আচলতে প্ৰৱেশ নিষিদ্ধ কৰা হ'ব।